হেল্ল' ফ্ৰেণ্ডছ, মই সাজিদ, এ ফিটনেছ ট্ৰেইনাৰ। মোৰ কিছু সতীৰ্থই মোক সুধিছে যে মই জিম গৈ আছোঁ, এতিয়া প্ৰ'টিন পাউডাৰ ল'ম নে নল'ম, আৰু প্ৰ'টিন পাউডাৰ নল'লে মোৰ বডি নহ'ব নেকি? তো কথাটো তেনেকুৱা নহয়। প্ৰ'টিন পাউডাৰ ছাপ্লিমেণ্ট, দিছ ইজ এ জাষ্ট ছাপ্লিমেণ্ট। আপোনাৰ যদি নেচাৰেল ডাইটত যদি আপোনাৰ প্ৰ'টিনৰ ইনটেকটো ভাল, তেন্তে আপোনাৰ ছাপ্লিমেণ্ট নহ'লেও চলিব। আপুনি নেচাৰেল প্ৰ'টিন ডাইটেৰেও আপুনি ভাল বডি এচিভ কৰিব পাৰিব, তাত কোনো সন্দেহ নাই। এইটো কোনো কনফিউজ কৰিব নালাগে যে ছাপ্লিমেণ্ট নল'লে মোৰ মাচেল গেইন নহ'ব বা মোৰ বডি নহ'ব। নিশ্চয়কৈ হ'ব। আপুনি জাষ্ট আপোনাৰ ডাইটৰ ওপৰত ভালকৈ ফ'কাছ কৰিব লাগিব, আৰু আপুনি জানিব লাগিব আপোনাৰ ডাইটটো কেনেকুৱা আপুনি লৈ আছে, আৰু আপোনাৰ এজ পাৰ ইয়'ৰ বডি ৱেইট আপোনাৰ কিমান গ্ৰাম আপোনাক ডেইলি ইনটেক কৰিব লাগিব, সেইটোৰ নলেজ আপোনাৰ হ'ব লাগিব, আৰু সেইটো নিশ্চয়কৈ আপোনাৰ ট্ৰেইনাৰে আপোনাক জনাই দিব। আপুনি এইটো ভাবিব নালাগে ছাপ্লিমেণ্ট নহ'লে আপোনাৰ বডি নহ'ব। আপুনি নেচাৰেল ডাইটেৰে আপুনি ভাল বডি এচিভ কৰিব পাৰিব। কিন্তু এটা কথা, হাৰ্ড ৱৰ্ক কৰিব লাগিব। আপুনি অকল হাৰ্ড ৱৰ্ক নকৰি কেনে অকল ডাইটত ফ'কাছ কৰিব তেনেকুৱাও নহয়। হাৰ্ড ৱৰ্ক কৰিলেহে তেতিয়াহে আপোনাৰ ডাইট কাম হ'ব। নিশ্চয়কৈ পাৰিব। থেংক ইউ।